আজি আলোচনা কৰিম ফেসবুক যদি ডিসেবল হয় তেনেহলে কি কৰিব আপোনালোকে। তো প্ৰথমত আপোনালোকে ক্ৰম বজাৰত আহিব। ক্ৰম বজাৰত আহি কেনে সাৰ্চ কৰিব লাগিব মাই ফেসবুক, মাই পাৰ্সোনেল ফেসবুক একাউন্ট ইজ ডিসেবল। এইখিনি সাৰ্চ কৰি দিব লাগিব। যেতিয়া ইয়াতে ক্লিক কৰি দিব তেতিয়াই আপোনালোকে নতুন এটা পেজ পাব। দেখা পাইছে আপোনালোকে, মই ক্লিক কৰি দিছো ইয়াতে। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰত 3 লাইন দেখা পাইছে, তাতে এবাৰ ক্লিক কৰি দিব লাগিব। ইয়াতে এবাৰ ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত একেবাৰে তলত দেখা পাইছে পলিচিজ এণ্ড ৰিপোৰ্টিং, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা ফিডবেক দিব লাগিব। ডাইৰেক্ট ফেসবুক অফিচিয়ালি ওয়েবসাইটত যাব। তো ৰিপোৰ্টিং ইয়াতে ক্লিক কৰি দিয়াৰ পিছত দ্বিতীয় নম্বৰ অপশনত ক্লিক কৰি দিব। ৰিপোৰ্টিংত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে গিভ ফিডবেক এবাউট ইট, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আৰু ইয়াতে ক্লিক কৰি দিব লাগিব। দেখা পাইছে ওপৰত গ্ৰীণ টিক লিখা আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে এটা ফৰ্ম আহি গৈছে। ওপৰত ইমেইল এড্ৰেছটো দিব লাগিব। আপোনালোকৰ যেটো ফেসবুকত ইমেইল এড্ৰেছটো থাকে সেইটো দিব লাগিব। ইমেইল দিয়াৰ পিছত আপোনালোকে তলত ইয়াতে কেইবাটা অপশন আছে। আপোনালোকে আদাৰ্স সিলেক্ট কৰিব। যদি আদাৰ্স সিলেক্ট নকৰে তেনেহলে কিবা প্ৰফাইল পেজ এইবিলাক সিলেক্ট কৰিব পাৰিব। মই আদাৰ্স কৰি দিছো। আদাৰ্স কৰি দিয়াৰ পিছত আপোনালোকে লিখিত এটা ফিডবেক দিব লাগিব। মই আগতে লিখিছো, সেই কাৰণে আপোনালোকে দেখা পাব। পাৰিলে এইটো কপি কৰি লব। কপি কৰি লোৱাৰ পিছত আৰু যদি এডিট কৰিব লাগে এডিট কৰি আৰু যদি এড কৰিব লাগে এড কৰি দিব পাৰিব। মই ইয়াতে পেস্ট কৰি দিছো, দেখা পাইছে ইয়াতে। এইখিনি ডাউনলোড কৰি লব। যদি আপোনালোকে বিচাৰে তেনেহলে মোৰ হোৱাটছএপত জয়েন হ'ব। জয়েন হোৱাৰ পিছত মেসেজ কৰি দিব, মই সেন্ড কৰি দিম। তো দেখা পাইছে এতিয়া সেন্ড কৰি দিব লাগিব। সেন্ড কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে এটা আইডেন্টিফিকেশন যেটো ভেৰিফিকেশন বুলি কয় সেইটো ক্লিক কৰি দিব লাগিব। প্ৰথমত আকৌ ক্ৰম বজাৰত আহি কেনে কনফাৰ্ম ইউৰ আইডেন্টিটি এইটো সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম অপশনত ক্লিক কৰি দিব লাগিব। প্ৰথম অপশনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা কাম কৰিব। আপোনাৰ যেটো বহুত কেইটা আইডি আছে ন্যাশনাল আইডি, তাৰে ভিতৰতে যিকোনো এটা ড্ৰাইভিং লাইসেন্স বা পেন কাৰ্ড এই দুটাৰ বাহিৰে ভিতৰতে আপোনালোকে আপলোড কৰি দিব। ইয়াতে পিডিএফ ফাইল হিচাপে আপলোড কৰি দিয়াৰ পিছত সেন্ড কৰি দিব আপোনালোকে। তাৰ পিছত আপোনালোকৰ এই ফেসবুক প্ৰফাইলটো ভেৰিফাই হৈ যাব। দেখা পাইছে ইয়াতে ফটো আহিছে। পিডিএফ ফাইল হিচাপে মই আপলোড কৰি দিছো। এতিয়া সেন্ড কৰি দিম। এতিয়া মই সেন্ড কৰি দিম। দেখা পাইছে মই সেন্ড কৰিছো। তো পাৰিলে মোৰ চেনেল আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিও এইখিনি। তো ধন্যবাদ। তো আৰু কেইবাটা অপশন আছে কৰিব লাগে। তো এইখিনি যদি নাহে তেনেহলে আকৌ চেষ্টা কৰিব লাগিব। তো